তই এতিয়া তোৰ কামটো কৰ মোৰ কামটো লাগিছে যাম আহিছে যেতিয়া তোৰ ক'ব গান গাইছিলোঁ যাম সৰুৰ গান মই হোৱাটছএপত মেছেজ দিছিলোঁ হয় কওক একেলগে আহিছে একেলগে কওক আমাৰ ঠিক আছে পলিঅ' বেজি নে কি বেজি ভিটামিন কে বেজি মাৰিছিলে ভিটামিন কে বেজি মাৰোঁতে এতিয়া ডক্টৰে কি কৈছে ডক্টৰ মানে এতিয়া অপাৰেশ্যন হ'ব বুলি কৈছে কি খৰচ পৰিব বুলি কৈছে 10 লাখৰ ওপৰত লাগিব বুলি কৈছে তাকো ইয়াত নহ'ব ক'ত হ'ব মই কিবা এটা সহায় কৰি দিছোঁ বুজিছোঁ তোৰ কথাটোতো তোৰ দুখটোতো মই বুজিছোঁ মই কিবা এটা ফাইনেন্সিয়েলি সহায় কৰি দিম কামটোতো তেনেকৈ নহয় কামটোৰ কাৰণে বুজিছোঁ কামটোৰ কাৰণে তোৰ এটা ইণ্টাৰভিউ ক'ৰবাত দিব লাগিব মই বুজিছোঁ তই ইণ্টাৰভিউ ক'ত দিছ তই এখন দিব্যাংগ চাৰ্টিফিকেট ওলা প্ৰথম ইয়াক জইণ্ট ডিৰেক্টৰ হেল্থক কৈ দে ইয়াক এখন দিব্যাংগৰ চাৰ্টিফিকেট উলিয়াই দিয়ক তেতিয়া তাক জব এটা দিয়াত সুবিধা বুজি পালিনে EX চাৰ্টিফিকেট অকণমান তোৰ ফোন নম্বৰটো নিব ই কথা পাতিব তই ল'ব ইয়াক মাতাই আনি দিব্যাংগৰ চাৰ্টিফিকেট এখন দি দিলে তেতিয়া যিকোনো চাকৰিতে ধুনীয়াকৈ পাই তই এটা চাকৰিত আবেদন কৰিব লাগিব মই ডাইৰেক্ট দিব নোৱাৰোঁ তোক দিয়াৰে নিয়মটো কৰিব খুজিছোঁ যে প্ৰথম তোক এখন দিব্যাংগ চাৰ্টিফিকেট লাগিব তাৰপিছত তই দিব্যাংগ কোটাত এপ্লাই কৰিবি ধুনীয়াকৈ পাই যাবি সেইকাৰণে কৈছোঁ তই বৰ এতিয়া তই থিয় হৈ থাকিলে তোৰ মাথাটো আৰু বিষাব ধুনীয়াকৈ বহি লওঁ এইখনত বহ তই এটা কাম ই আমিন গাঁও হয় ধুনীয়াকৈ ফোন কৰি কৈ দিছোঁ ধুনীয়াকৈ ADC হেল্থক কৈ দিওঁ ADC হেল্থক কৈ দিওঁ